পানীখাইটি আৰক্ষী চকীত সংঘটিত হৈছে ভূমিস্খলন। কথম্পি প্ৰাণ ৰক্ষা কেইবাজনো আৰক্ষী জোৱানৰ। আহত হৈছে 4জন আৰক্ষী জোৱান। জোৱান 4জন হৈছে পাঞ্চু প্ৰতিম বৰা, সীমান্ত পাঠক, দিলদাৰ হুছেইন আৰু ধ্ৰুৱজ্যোতি দত্ত। পাহাৰৰ পৰা খহি পৰা বৃহৎ মাটিয়ে দুখনকৈ পকী দেৱাল ভাঙি পেলায়। আৰক্ষী চকীৰ বিস্তৰ ক্ষতি সাধন কৰে। কালি আৰু আজি দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে। আৰক্ষী চকীৰ আৰক্ষীসকলৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতি। নিশা আৰক্ষীসকলক হোটেলত ৰখা হয় আৰু বৰ্তমান আৰক্ষী চকীখনৰ ওপৰত বিপদসংকুলভাৱে আছে এটা বাসগৃহ। 7মান বজাত এটামান ডাঙৰকৈ এটা শব্দ আহিলে। পাছত মানে আমাৰ গোটেই মানে আমাৰ ষ্টাফৰ মানুহবোৰ ৰুমৰ ভিতৰতে আছিলে। পাছত মানে চাউণ্ডটো যেতিয়া পালে তো মানে মাটিখিনি খহি আহিলে। খহি অহাৰ লগে লগে ল'ৰাখিনি মানুহখিনি পলালে। ধৰি ওলাই যোৱাৰ পাছত মানে গোটেই ৱালটো ভাঙি কেনে গোটেই ৱালটো ভাঙি কেনে গোটেই বস্তু নষ্ট হৈ গ'ল। আগত এজন হৈছে আঘাত, অলপ মানে পিঠি দুখ পাইছে আৰু এজন অলপ দুখ পাইছে, মানে গৰম গালি পৰি আছে গাত। বেলেগত প্ৰায় এইটো ৰুমত আছে 3জন, 2জন 5জন মানে 10জনমান আছিলে আৰু 10 আমাৰ আগে উঠিল বিচনীত ইয়াতে মই গুচি গৈছে আৰু লগে লগে ইয়াতে 1 মিনিটৰ আগত এজনে জোতা ফল কৰি পেলাই ইয়ালৈ গুচি আহিল। নহ'লেতো সেইজনটো তলে গ'ল হ'ল আৰু লগে লগে আমি ইয়াতে বাকী কেইজন গোটেই বাহিৰত ওলাই দৌৰিছোঁ আৰু আমি ইয়াতে 7জন মান আহিছিলোঁ। ইয়াতে 3জন আছিল, সিফালে আছে 8জন মান এতিয়া আছে। আৰু অফিচত আছিল, বাহিৰত আছিল বাকী ষ্টাফ আমাৰ গোটেইখিনি। মই বোধহয় আঘাত পোৱা নাই, মই ইয়াত এইখনত আছিলোঁ আঁঠুৱাটনি। ইয়াতে পাঞ্চু বুলি এজন আৰু দিলদাৰ বুলি এজন তেখেতে অলপ আঘাত পাইছে। দুখ পাইছোঁ, বেছি দুখ পোৱা নাই, অলপ পিঠি দুখ পাইছে, মানে ৱালটো অলপ পৰিছে, ইটা লাগিছে গাত। নিশাটো এতিয়া আমাক ইয়াৰ পৰা লৈ গ'ল, এখন ওচৰতে হোটেল আছে, তাতে আমাক গোটেই ৰাতি থাকিব দিলে। ট্ৰিটমেণ্ট অলপ কৰিলে, এতিয়া ঠিকে আছে। গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট, এনি ভাৰত 24।